ডিগবৈ অইল টাৰ্মিনেলত অব্যাহত আছে চোৰাং তেলৰ কলা বেহা। জলদি যাব গম পাও নাপাও এইবোৰ সব বাহিৰ এইবোৰ ভিতৰত সব জ্বলাই দিব বিচাৰিছে ৰখি ৰাখ কৰ হিল একো নকবি অকমান হাত নুচুবি মানুহ মাত লগালে ইয়াক যাবন দিবি ককা কেনেকুৱা লাগিছে তেল চুয়ে গিটা তেল কাছে এখন আই আছে বা চল কে আছে কি রাখছ বক গেট নাম্বার গল ডিগবৈ অইল টাৰ্মিনেলৰ প্ৰৱেশদ্বাৰৰ সন্মুখভাগতে চলি আছে এই তেলৰ বেহা। দৈনিক হাজাৰ হাজাৰ লিটাৰ পেট্ৰল ডিজেল লুণ্ঠন চলাই যোৱাৰ অভিযোগ একাংশ টেংকাৰ চালকৰ বিৰুদ্ধে। তৈলনগৰী ডিগবৈ চহৰৰ গোলাইত অৱস্থিত অইল টাৰ্মিনেলক লৈ দীৰ্ঘদিনৰ পৰা গঢ়ি উঠা চোৰাং তেলৰ বৃহৎ কলা বেহা আজিও পূৰ্ণগতিত অব্যাহত ডিগবৈৰ গোলাই বগাপানীৰ লগতে কেইবাটাও পেট্ৰল ডিপোত। ডিগবৈ মিৰাজ নামৰ এজন লোকৰ তত্বাৱধানত চোৰাং তেলৰ কলা বেহাৰ সাম্ৰাজ্য চলাই নিছে একাংশ সাধু চক্ৰই। আমি বাতৰিত দেখিবলৈ পাইছোঁ যে সাংবাদিকসকলে ডিগবৈৰ সাংবাদিকসকলে তেওঁলোকে বাতৰি প্ৰচাৰ কৰিছে যে ইয়াতে ডিগবৈত সাংঘাতিক ধৰণে টাৰ্মিনেলৰ ভিতৰত পৰা এটা চোৰাং তেলৰ এটা সৰবৰাহ চলি আছে। আমি দেখিছোঁ যে এইটো খুব সাংঘাতিক ধৰণে এটা ভয়ংকৰ এটা ঘটনা সংঘটিত হৈছে। আমি সন্দেহ কৰিছোঁ যে এই ধৰণৰ যদি ঘটনা হয়, আশংকা কৰিছোঁ যে এই ধৰণৰ যদি ঘটনা সংঘটিত হৈ থাকে তেনেহ'লে হয়তো কোনোবা এদিন ডাঙৰ এটা ঘটনা হয়তো ইয়াতে সংঘটিত হ'ব পাৰে। গতিকে এই যি ঘটনা সংঘটিত হৈছে এই ঘটনাটোৰ লগত নিশ্চিতভাৱে IOCLৰ কিছু অংশ বিষয়া জড়িত হৈ থাকিব পাৰে। গতিকে আমি এই গোটেই ঘটনাটোৰ আমি উচ্চ পৰ্যায়ৰ আমি তদন্ত দাবী কৰিছোঁ। আমি দাবী কৰিছোঁ যে যি এই ঘটনা সংঘটিত হৈ আছে টাৰ্মিনেলত যি ধৰণে এই ধৰণে তেলৰ যিটো সৰবৰাহ অবৈধ যিটো সৰবৰাহ বা চুৰি যিটো সংঘটিত হৈ আছে এইটো যাতে অতি সোনকালে নাইকিয়া কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি ডিগবৈ পুলিচ প্ৰশাসন, তিনিচুকীয়া জিলা প্ৰশাসন আৰু IOCL কৰ্তৃপক্ষক আমি দাবী উত্থাপন কৰিছোঁ। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।